ছাত্ৰ ছাত্ৰীসকল, মই এতিয়া তোমালোকক অনুশীলনী 15.1ৰ সম্ভাৱ্যতা চেপ্টাৰৰ 10 নম্বৰৰ অংকটো মই কৰি দি আছোঁ। ইয়াত দিয়া আছে এটা টেমাত 100টা 50 পইচা, 50টা 1 টকীয়া আৰু 20টা 2 টকীয়া আৰু 10টা 5 টকীয়া মুদ্ৰা আছে। টেমাটো ওপৰমুখ কৰি তল কৰিলে এটা মুদ্ৰা ওলাই পৰাটো সমসংখ্য হ'লে মুদ্ৰাটো 50 পইচা হোৱাৰ সম্ভাৱ্যতা কি হ'ব? আৰু নাম্বাৰ 2 দিছে 5 টকীয়া নোহোৱাৰ সম্ভাৱ্যতা কি হ'ব? আমি উলিয়াই দেখুৱাব লাগে। এইটো অংক কৰাৰ কাৰণে প্ৰথমতে আমি ছাত্ৰ ছাত্ৰীসকল এই গোটেইখিনি ইয়াত যি মুদ্ৰা আছে গোটেইখিনি আমি একেলগে যোগ কৰি দিম। যোগ কৰি দিয়াৰ পিছতহে আমি অংকখিনি কৰিম। ইয়াত দিয়া আছে প্ৰথমতে 100টা 50 পইচা মুদ্ৰা, ইয়াত দিয়া আছে 50টা 1 টকীয়া, 20টা 2 টকীয়া আৰু 10টা 5 টকীয়া মুদ্ৰা আছে। গতিকে আমি প্ৰথমতে এইটো যোগ কৰিম। দিয়া আছে 100টা 50 পইচাৰ মুদ্ৰা, 50 পইচাৰ মুদ্ৰা 100টা, 50টা হ'ল 1 টকীয়া মুদ্ৰা, 1 টকীয়া মুদ্ৰা ইকুৱেল টু 50টা। 2 টকীয়া মুদ্ৰা আছে 20টা আৰু 5 টকীয়া মুদ্ৰা আছে 10টা। মুঠ মুদ্ৰাৰ সংখ্যা ইকুৱেল টু 180টা। এতিয়া যিহেতু ইয়াত এটা মুদ্ৰা ওলাই পৰাটো সমসংখ্য বুলি উল্লেখ কৰিছে, এতিয়া আমি 50 পইচা পোৱাৰ সম্ভাৱ্যতাটো আমি প্ৰথমতে উলিয়াম। গতিকে নাম্বাৰ 1, 50 পইচাৰ মুদ্ৰাৰ সম্ভাৱ্যতা মই পি আৰ বুলি ধৰিলো। পি আৰ ইকুৱেল টু 50 পইচাৰ মুদ্ৰা আছে 100টা, 100 ডিভাইডেড বাই 180। এইটো 0 কেঞ্চেল গ'ল, ইয়াত থাকিল 10 আৰু ইয়াত থাকিল 18। 2 দি কাটিলে ইয়াত 10ত 5 টাইমছ, 2 18ত 9 টাইমছ ইকুৱেল টু 5/9। 50 পইচাৰ মুদ্ৰাৰ সম্ভাৱ্যতা হ'ব 5/9। এতিয়া আমাৰ 2 নম্বৰৰ অংকত যিটো আছে ইয়াত কোৱা হৈছে 5 টকীয়া নোহোৱাৰ সম্ভাৱ্যতা। গতিকে আমি ইয়াত 5 টকীয়া মুদ্ৰাৰ সম্ভাৱ্যতাটো আমি প্ৰথমতে উলিয়াই ল'ব লাগিব। 5 টকীয়া মুদ্ৰাৰ সম্ভাৱ্যতা মই ইয়াকো পি আৰ বুলি ধৰিলো, যিহেতু ৰুপিজ 5 টকীয়া মুদ্ৰাৰ সম্ভাৱ্যতাটো কিমান হ'ব? 5 টকীয়া মুদ্ৰা আছিলে কেইটা? 10টা। 10 ডিভাইডেড বাই 180, 1/18। এতিয়া 5 টকীয়া মুদ্ৰা নোহোৱাৰ সম্ভাৱ্যতা হ'ব 5 টকীয়া মুদ্ৰা নোহোৱাৰ সম্ভাৱ্যতা পি আৰ বাৰ ইকুৱেল টু
1 minus 118 equal to 18 1 ৰ তলত 1 আছে হৰ হিচাপে 1 18 বাৰ 18 into 1 18 মাইনাছ ইয়াত যেহেতু 18 আছে ইয়াতো 18 আছে গতিকে ইয়াত 1 হ'ব ইকুৱেল টু 17 ডিভাইডেড বাই 18 এটা হ'ল আমাৰ 2 নম্বৰৰ অংকটো 2 নম্বৰৰ অংকটো কৰিবলৈ যোৱাত প্ৰথমতে আমি 5 টকীয়া মুদ্ৰাৰ সম্ভাৱ্যতাটো আমি উলিয়াই ল'ব লগা হৈছে তাৰ পিছতে 5 টকীয়া মুদ্ৰা নোহোৱাৰ সম্ভাৱ্যতাটো আমি উলিয়াই দেখুৱাই দিছোঁ